তিৱা জনগোষ্ঠীৰ লালিলাং নৃত্য চাই সঁচাকৈ খুবেই ভাল লাগে। মই কিন্তু বিৰাটেই ভাল পাওঁ। এয়া হৈছে মাজতে আমাৰ জাগিৰোডত বেছি দিন হোৱা নাই ৰজা মেলা হৈছিল, মানে আলু মেলা বুলিও কয়, গোঁসাই মেলা বুলিও কয়। তাত প্ৰদৰ্শন কৰিছিল, সঁচাকৈ খুব ভাল লাগিছিল। তাকে অকণমান মই দেখুৱাইছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। এই মেলাখন পতাৰ কিনো বৈশিষ্ট্য তাৰ বিষয়ে আমি ভালকৈ নাজানোৱেই। আৰু সঁচাকৈ ছাৰক মই সুধিলোঁ, আৰু তেখেত হৈছে তিৱাসকলৰ এজন বৰমূৰীয়া আৰু মোৰ শিক্ষাগুৰু হয় জুৰচিং ছাৰ। তেখেতে খুব ধুনীয়াকৈ ক'ব। ইয়াৰ মূল পৰম্পৰাটো হৈছে কি, আগতে ব্ৰিটিছৰ লগত গোভা ৰজাই যুদ্ধ কৰিছিল আৰু মান সেনাৰ লগত গোভা ৰজাই যুদ্ধ কৰিছিল তেজপুৰ ৰঙামাটি নামে ঠাইত। এই তেজপুৰ ৰঙামাটি নামে ঠাইত মান সেনাক গোভা ৰজাই পৰাস্ত কৰিছিল আৰু ব্ৰিটিছৰ লগতো যুদ্ধ হৈছিল। গতিকে এই মান সেনাক যে পৰাস্ত কৰিছিল, কেনেকৈ পৰাস্ত কৰিছিল আৰু কেনেকৈ কি কয়, আমি সেই তাহানিৰ পৰাই মানে কি কয় পূজা পাঠ কৰি পেলাই মেলা ওলোৱাৰ জৰিয়তে ইয়াত আমি এই মানে কি কয় ৰাইজক প্ৰদৰ্শন কৰোঁ। ইয়াৰ মূল বস্তুটো হৈছে কি, আমাৰ পশ্চিম ডাঙৰ ৰজা হৈছে গোভা ৰজা, পাতনীয়া ৰজা। সেই পশ্চিম ডাঙৰ ৰজাৰ পৰা এই মেলাত আমি পূজা কৰিবৰ কাৰণে, মেলা উলিওৱাৰ কাৰণে আমি কৰ সংগ্ৰহ কৰোঁ। সেই কৰবিলাক হৈছে মুৰ্গী, চাউল, টকা পইচা, পাণ ইত্যাদি। সেইবিলাকক লৈ পেলাই আমি গোভাত এখন ডাঙৰ পূজা কৰোঁ, সেইবিলাক বলি দিওঁ সকলো মংগলৰ বাবে। আৰু তাতে সেই যে তেজপুৰ ৰঙামাটিয়ে মানুহক পৰাস্ত কৰিছিলোঁ, তাত ব্যৱহৃত যুদ্ধৰ সামগ্ৰীবিলাকো আমি পূজা কৰোঁ। আৰু ব্ৰিটিছৰ লগত যে যুদ্ধ কৰিছিলোঁ, যুদ্ধ কৰাৰ মানে ব্যৱহাৰ কৰা সামগ্ৰীৰ যুদ্ধ আমি পূজা কৰোঁ। সেই পূজা কৰি পেলাই কেনেকৈ যুদ্ধ কৰোঁ ৰাইজৰ আগত আমি প্ৰদৰ্শন কৰোঁ। আৰু যিটো আমি গোঁসাই লৈ আহিছোঁ, আমি তিৱা ভাষাত কওঁ সেইটো জাদুৱা গোঁসাই, আৰু জাদুৱা গোঁসাইকো আমি এইটো দেখাওঁ। ভাল লাগিলে চাই, প্ৰতি বছৰে আহোঁ, এইবছৰ কিবা অলপ ব্যতিক্ৰম লাগিলে। সঁচাকৈ কথাখিনি গম পাই খুবেই ভাল লাগিল। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।